৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা। অসমীয়া ছবি জুইফুললৈ শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান। শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে মামুট্টি আৰু কাৰ্তিক আৰিয়ানে। শ্ৰেষ্ঠ অভিনেত্ৰী য়াম্মি গৌতম। বহু প্ৰতীক্ষাৰ অন্ত পেলাই শনিবাৰে ঘোষণা কৰা হয় দেশৰ সন্মানীয় ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ বঁটা পাবক ছবি আৰু অভিনেতা অভিনেত্ৰীৰ নাম। এইবাৰৰ বিজয়ী তালিকাত স্থান পাইছে দেশৰ কেইবাগৰাকীও আগশাৰীৰ তাৰকাই। ভাৰত চৰকাৰ আৰু তথ্য সম্প্ৰচাৰ মন্ত্ৰালয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰে এই বঁটা বিজয়ীসকলৰ নাম। ইপিনে অসমৰ বাবে গৌৰৱ কঢ়িয়াই ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ তালিকাত জিলিকিল যদুমণি দত্তৰ পৰিচালিত অসমীয়া ছবি জুইফুল। ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে মামুট্টি আৰু কাৰ্তিক আৰিয়ানে। আনহাতে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে বলিউডৰ মহুময়ী অভিনেত্ৰী য়াম্মি গৌতমে। উল্লেখযোগ্য যে নলবাৰী থানাৰ চকৰ সন্মুখত থকা এইখন হোটেল লুইটৰ অনুপ দত্তৰ কেলিগ্ৰাফী অংকন কৰা অসমীয়া চলচ্চিত্ৰ জুইফুলে লাভ কৰিবলৈ সক্ষম হৈছে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। ইতিমধ্যে অনুপ দত্তৰ কেইবাখনো চিত্ৰই সৃষ্টি কৰিছে অভিলেখ। এইটো আমাৰ কাৰণে যথেষ্ট ভাল লগা কথা, উৎসাহজনক কথা। মানে এইবাৰ ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ মানে যিটো আমাৰ ঘোষণা হ'ল যোৱাকালি ৪টা বজাত, আমাৰ অসমীয়া ভাষাৰ চিনেমা মানে শ্ৰদ্ধা যদুমণি দত্তদাৰ চিনেমাখন জুইফুল এইবাৰ মানে বিবেচিত হৈছে। আৰু তাতে ভাল খবৰটো হ'ল কি তাতে মোৰ চিনেমাখনত মই জড়িত আছিলোঁ আৰু কেলিগ্ৰাফীটো মোৰ আছিল। আৰু সেই ক্ষেত্ৰত মোৰ খুবেই ভাল লগা কথা, মোৰ কেলিগ্ৰাফী এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত এটা স্বীকৃতি লাভ কৰিছে। অন্ততঃ এইখিনি স্বীকৃতিখিনিত আপোনালোকৰ যিখিনি সহায় সুবিধাখিনি আৰু যিখিনি উৎসাহ উদ্দীপনা দিছিল মই যথেষ্ট আনন্দিত আৰু আপোনালোকক চিৰকৃতজ্ঞ। কবিতা, সংগীত, সাহিত্যৰ লগতে বহু চিত্ৰশিল্পীৰ চাহৰ আড্ডাৰ স্থলী আছিল এইখন লুইট হোটেল। সাধনত মই জড়িত আছোঁ। প্ৰণৱৰ পৰা আৰম্ভ কৰি নীলিম দা, শ্ৰদ্ধাৰ বিপুল দা ঢুকাল, এনেকৈ আৰম্ভ কৰি বিভিন্ন অসমৰ বিভিন্ন নতুন প্ৰবীণ গোটেইখিনি আছিল। ইভেন মানে হিৰুদাও এসময়ত এবাৰ আহি গৈছিল। এন্তৰ মোৰ কাৰণেতো বৰ ভাল লগা কথা। তৰালিবাৰ এইখন এটা সুকীয়া এটা মানে পৰিচয় এটা। নলবাৰীত মানে আহিলে তৰালি বাইদেউ ইয়াত আহে। ১৮ নম্বৰ টেবুলটো বিশেষভাৱে এটা আমাৰ লাকি টেবুল বুলি ভাবোঁ। এইখনত বিভিন্ন অসমৰ যিমানখিনি মানুহ আহিছে ইয়াত এই 18 নম্বৰ টেবুলখন বহিছোঁ। জুবিন দাৰ 2টা কাম কৰিছোঁ, পাপন দাৰ 1টা কাম কৰিছিলোঁ। এতিয়া বিশেষকৈ ৰিচা ভট্টাচাৰ্যৰ জড়িত আছোঁ, দীপিনাৰ কাম কৰিছোঁ। বিভিন্ন অসমৰ কালচাৰেল জগতখিনিৰ বা অন্ততঃ সেইখিনিৰ মানুহৰ জড়িত হৈ আছোঁ। যদুমণি দত্তৰ পৰিচালিত অসমীয়া ছবি জুইফুলে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ সন্মান লাভ কৰাৰ পাছতে এতিয়া আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে নলবাৰীৰ এইখন লুইট হোটেল। নলবাৰীৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট, অসম লাইভ 24।